গোলাঘাটত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা ড্ৰাগছ আসক্তৰ মাজত মাৰপিটৰ মাজতে এজনৰ হৈছে মৃত্যু কাজিয়া ভাঙিবলৈ গৈ প্ৰাণ হেৰুৱাবলগীয়া হ'ল এজন যুৱকে ড্ৰাগছ আসক্তৰ আক্ৰমণত প্ৰাণ গ'ল মৃন্ময় হাজৰিকা নামৰ যুৱকজনৰ কাজিয়া ভাঙিবলৈ গৈ গুৰুতৰভাৱে আহত হৈছে জ্যেষ্ঠ অধিবক্তা দুৰ্গা প্ৰসাদ জয়ছোৱালো চকুত আঘাত পাইছে অধিবক্তা গৰাকীয়ে নিশা কাজিয়াৰ সূত্ৰপাত হৈছিল ড্ৰাগছ আসক্ত যুৱকৰ দুটা দলৰ মাজত কাজিয়া ভাঙিবলৈ ঘটনাস্থলীত উপস্থিত হৈছিল কেইবাজনো লোক ঘটনাৰে জড়িত অনুভৱ ৰাজখোৱা অনুৰণ ৰাজখোৱা ৰক্তিম গগৈ আৰু ঘটনাস্থলীৰ পৰা উদ্ধাৰ কৰা হৈছে ৰক্তিম গগৈৰ বুলেটো আমি পুনৰবাৰ জনাইছো গোলাঘাটত ভয়ংকৰ ঘটনা সংঘটিত হৈছে ড্ৰাগছ আসক্তৰ মাজত কাজিয়াৰ সূত্ৰপাত হৈছিল আৰু কাজিয়াৰ মাজতে এজন যুৱকৰ মৃত্যু হৈছে কাজিয়া ভাঙিবলৈ গৈছিল সেই যুৱকজন আৰু সেই যুৱকজনৰ মৃত্যু হৈছে ড্ৰাগছ আসক্তৰ আক্ৰমণতে প্ৰাণ গ'ল মৃন্ময় হাজৰিকা নামৰ এজন লোকৰ লগতে গুৰুতৰভাৱে আহত হৈছে জ্যেষ্ঠ অধিবক্তা দুৰ্গা প্ৰসাদ জয়ছোৱাল চকুত আঘাত পাইছে অধিবক্তা গৰাকীয়ে আমি সবিশেষ জানিবলৈ ফোনযোগে সংযোগ স্থাপন কৰিছো আমাৰ সাংবাদিক জয়দীপ গুপ্তাৰ সৈতে জয়দীপ গুপ্তা আপোনাৰ ওচৰলৈ আহিছো ড্ৰাগছৰ কৰাল গ্ৰাসত সোমাই পৰিছে নৱপ্ৰজন্ম আৰু ড্ৰাগছ আসক্তৰ বাবে এজন যুৱকৰ মৃত্যু হ'বলগীয়া হ'ল কিদৰে সংঘটিত হ'ল এই সমগ্ৰ ঘটনা সবিশেষ জানিম হয় বনশ্ৰী কালি নিশা গোলাঘাটৰ হামদৈৰ ওচৰত ভয়ংকৰ ঘটনা এটা সংঘটিত হৈছে প্ৰথম অৱস্থাত আমি যেটো জানিব পাৰিছো প্ৰথম অৱস্থাত অনুভৱ ৰাজখোৱা আৰু অনুৰণ ৰাজখোৱা লগত প্ৰায় ৩-৪ জনীয়া যুৱকৰ দলৰ কাজিয়া সৃষ্টি হৈছিল আৰু সেই কাজিয়া সৃষ্টি হোৱাৰ ফলত ওচৰ চুবুৰীয়া কেইজনমান যুৱক কেইজনমান সচেতন নাগৰিক তাত কাজিয়া এৰুৱাবলৈ গৈছিল তাৰ মাজতে এজন আছিল মৃন্ময় হাজৰিকা কাজিয়া ভাঙিবলৈ গ'ল তাত তেখেতৰ ওপৰতো আক্ৰমণ চলোৱা হ'ল আমি জানিব পৰা মতে তেওঁলোক যেতিয়া কাজিয়া ভাঙিবলৈ গৈছে তেতিয়া আৰু 15জন বা 20 জনীয়া যুৱকৰ দল গৈ তাত কাজিয়াত লিপ্ত হয় আৰু মৃন্ময় হাজৰিকাক মাৰপিট কৰে তেখেতৰ ওপৰত আক্ৰমণ চলায় যাৰ ফলত মৃন্ময় হাজৰিকা ইতিমধ্যে মৃত্যু হৈছে আৰু আমি আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈছে আৰু সূত্ৰপাতটো ক'ৰ পৰা হৈছিলে কাজিয়া মূল কাৰণটো কি এতিয়াও মানে আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে বনশ্ৰী জয়দীপ গুপ্তা যি সময়ত সংঘৰ্ষ হৈছিল কাজিয়াৰ সূত্ৰপাত হৈছিল সেই সময়ছোৱাত দুটা দলৰ মাজত হোৱা বুলি জানিব পৰা গৈছে সেই দুটা দলত কিমানজন লোক আছিল আৰু যি কেইজন লোক এই ঘটনাত জড়িত হৈছিল তেওঁলোকক আৰক্ষীয়ে কৰায়ত্ব কৰিছেনে বনশ্ৰী আমি যি উল্লেখ কৰিছো অনুভৱ ৰাজখোৱা আৰু অনুৰণ ৰাজখোৱা তেওঁলোকৰ ঘৰ হামদৈ পথাৰৰ ওচৰতে আৰু তেখেতৰ ঘৰতে কাজিয়াৰ সৃষ্টি হৈছিলে প্ৰথম অৱস্থাত 3জনীয়া যুৱকৰ লগত কাজিয়াত লিপ্ত হৈছিলে তেওঁলোক দুজন তাৰপিছত 15জনীয়া বা 20জনীয়া যুৱক তাত গৈ উপস্থিত হয় আৰু ভয়ংকৰ এক মাৰপিট সৃষ্টি হয় আৰু সেই কাজিয়া এৰুৱাবলৈ যোৱা মৃন্ময় হাজৰিকাৰ তেখেতক আক্ৰমণ কৰাৰ পৰা ইতিমধ্যে তেখেতৰ মৃত্যু হৈছে আৰু দুৰ্গা জয়ছোৱালক কাজিয়া ভাঙিবলৈ গৈছিলে তেখেতকো মানে চাবি দি চকুত আঘাত পাইছে আৰু তেখেতৰ ওপৰত আক্ৰমণ চলোৱা হৈছিল বুলি আমি গম পাইছো জয়দীপ গুপ্তা আপোনাক এই মুহূৰ্তত আমি ধন্যবাদ জনাইছো সবিশেষ আমাক জনোৱাৰ বাবে আমি ইতিমধ্যে যেহেতু জনাইছো গোলাঘাটত এই ঘটনা সংঘটিত হৈছে ড্ৰাগছ আসক্তৰ মাজতে মাৰপিটত এজন যুৱকৰ মৃত্যু হৈছে কাজিয়া ভাঙিবলৈ গৈ জীৱন হেৰুৱাইছে এগৰাকী যুৱকে ড্ৰাগছ আসক্তৰ আক্ৰমণত প্ৰাণ গৈছে মৃন্ময় হাজৰিকা নামৰ যুৱকৰ কাজিয়া ভাঙিবলৈ গৈছিল মৃন্ময় হাজৰিকা আৰু তেনেতেই ড্ৰাগছ আসক্ত যুৱকে আক্ৰমণৰ লক্ষ্য কৰি লৈ মৃন্ময় হাজৰিকাক আৰু লগতে জ্যেষ্ঠ অধিবক্তা দুৰ্গা প্ৰসাদ জয়ছোৱালো গুৰুতৰভাৱে আহত হৈছে চকুত আঘাত পাইছে অধিবক্তা গৰাকীয়ে নিশা কাজিয়াৰ
সূত্ৰপাত হৈছিল ড্ৰাগছ আসক্ত দুটা দলৰ মাজত আৰু কাজিয়া ভাঙিবলৈ স্থানীয় একাংশ লোক উপস্থিত হৈছিল আৰু তেনেতে ড্ৰাগছ আসক্তই আক্ৰমণ কৰে মৃন্ময় হাজৰিকা নামৰ সেই যুৱকজনক আৰু তেতিয়াই মৃত্যুক আঁকোৱালি ল'বলগীয়া হয় মৃন্ময়ে আৰু এই সমগ্ৰ ঘটনাৰে জড়িত অনুভৱ ৰাজখোৱা অনুৰণন ৰাজখোৱা ৰক্তিম গগৈ আৰু ইতিমধ্যে আমি জনাইছো ঘটনাস্থলীৰ পৰা উদ্ধাৰ কৰা হৈছে ৰক্তিম গগৈৰ বুলেটো ৰাতি 11টা 11:30 বজাত হ'ব প্ৰথমতে হুলস্থুল শুনিছোঁ ৰাতি 11টা 11:30 বজাত হুলস্থুল শুনিলোঁ ধৰ মাৰ এনেকৈ হুলস্থুল লাগিছে প্ৰথমতে হৈছিলে সেইফালৰ পৰা হুলস্থুল কৰি আহিলে বাইকত আহিছে কেইটামান ল'ৰা আহি পেলাই সেই সিহঁতৰ তাত সোমালেগৈ হ'ব জেগাডোখৰ কি নাম এনেকুৱা পূৰ্বামলাৱতী হামদৈ মুখত আৰু এইটো কেজি স্কুলৰ ওচৰত সিহঁতৰ তাত সোমালেগৈ তাত সোমাই সিহঁতৰ ল'ৰাকেইটাক ধৰিলে হ'ব ধৰোঁতে সিহঁতে লগৰ আমাৰ দুৰ্গা জেশ্বৰৰ ল'ৰাৰ লগৰ হ'ব ইয়াক মাতিলে তাক মাতিলে ৰাতি পঢ়ি আছিলে মই পঢ়ি আছে যাব নোৱাৰোঁ আকৌ মাতিলে সিহঁতি ফোন কৰি তেতিয়া সি যোৱা খোজোতে মাক আৰু দেউতাক মানে দুৰ্গা জেশ্বৰ ওলাই গ'ল সিহঁতে তাত গৈ দেখিলে ঢেৰ ল'ৰা মাৰপিট চলি আছে তাত ইহঁতক মুখৰ আগত পাই দুৰ্গাকো দিলে আৰু দুৰ্গাৰ কৰ্মচাৰী গৈছিলে লগত কৰ্মচাৰীকো পিটিলে আৰু সেইখিনি ল'ৰাজনী চাবলৈ আহিছিলে এই ৰ'বলৈ তাক পাই তাক গছকি মাৰিলে সি মৰি থাকিলে সি তাৰ নাম মৃন্ময় হাজৰিকা আৰু কোনোবা ঢুকাইছে আৰু এজন ঢুকাইছে বুলি শুনিছোঁ সেইজন নাজানো এতিয়া শান্তিপুৰৰ কোনোবা ল'ৰা বুলি কৈছে মৃন্ময় বুলি কয় তেখেতে ভাগিবলৈ আহিছিলে মৃত্যু হৈছে বুলি গম পাইছোঁ মই ইয়াৰ ওচৰৰে হয় আপুনি আছিলে কাজিয়াখনত মই আছিলোঁ মানে ভাগিবলৈ আহিছিলোঁ আমি কাজিয়াখন আৰম্ভ কেনেকৈ হৈছিলে আৰম্ভটো আমি গম নাপাওঁ আৰম্ভণিটো একেবাৰে গমেই নাপাওঁ নে চিঞৰ বাখৰ হৈছিলোঁ যেতিয়া মানুহবোৰ আহিছে তেতিয়া আমিও আহিছোঁ কোনডোখৰ হৈছিলে এইখিনিতে হৈছিলে এইখিনি ষ্টাৰ্ট হৈছিলে পুলিচ সোমাইছে ঘৰটো কাৰ হয় এইটো গম নাপাওঁ মানে মই ইয়াৰ লোকেল নহয় কাৰ ঘৰ চিনি নাপাওঁ কোন ঢুকাইছে বুলি গম পায় কোন ঢুকাইছে মই এজন ঢুকুৱা বুলি গম পাওঁ মৃন্ময় বুলি কয় আপুনি ক'ত কাম কৰে মই ইয়াতে হয় মেনেজাৰ হয় কি নাম আপোনাৰ মিলন নাথ কালি যে দেখিছোঁ আপুনি ঘটনাটো নিজে দেখিছেনে নিজে দেখিছোঁ হয় কি হৈছে কি হৈছে মানে একচুৱেলি ল'ৰা বহুত আছিলে আমি ভাগিবলৈ আহিছোঁ 30টামান ল'ৰা আছিলে 30 এইবোৰ বাইকত আহিছে বাইক আৰু স্কুটিত আহিছে নাই এইবোৰ সেইটো ভাঙিব যাওঁতে ইমান নাই চিনি পোৱা নাই মই এইবোৰ মানে চিনাকি নহয় মানে দেখিলেহে চিনি পাম বাকী এনে চিনাকি নহয় ইয়াতে কাজিয়া লাগিছে আপুনি কেনেকৈ গম পালে নাই ইয়াত হুলস্থুল হৈছিলে আমি মানে এইখিনিৰ পৰা হুলস্থুল হৈছিলে মানুহবোৰ বহুত আপোনাৰ মানে ভিৰ হৈ গৈছিলে ন তেতিয়া আমি মালিক হয় তেখেতকো আক্ৰমণ নহয় তেতিয়া ল'ৰা এই যোন ল'ৰাক মাৰি আছে মৃন্ময় বুলি ঢুকুৱা যোন যে আছে তেখেতক মাৰি থকাৰ কাৰণে ছাৰো বচাবলৈ আহিলে কোন ছাৰ মানে দুৰ্গা প্ৰসাদ জয়ছোৱাল তেখেত আহিলে তেখেত অহাৰ লগত তেখেতৰ লগত আমিও আহিলোঁ তেতিয়া সেই দেখিছোঁ ছাৰকো মাৰিলে মানে সেই ল'ৰাকেইটাই মাৰিলে সেই চিনি নাপাওঁ সেইকেইটা ইয়াৰ ল'ৰা নহয় ইয়াৰ ওচৰ নহয় এতিয়া বাহিৰৰ বাতৰিত আছে বহু খবৰ কিন্তু পুনৰ সময় হৈছে কণ্টেক্ট বাণিজ্যিক বিৰতিৰ